এটা ডাঙৰ কাম আছিলে ৰেল লাইনৰ এইটো চাইডত লক্ষী নেপালী বস্তিৰ পৰা ৰাজাখাৰা চিগা হৈ আপোনাৰ 2 লেন ৰাস্তা এটা বনোৱা কথা আছিলে 60 কোটি টকা এইটো নিৰ্মাণ কাৰ্য চলি আছে তাৰ কাৰণে আমাৰ মুখ্যমন্ত্ৰীক ধন্যবাদ জনাইছোঁ এতিয়া গাঁৱৰ ভিতৰৰ ৰাস্তাবোৰ বনাবলৈ মই এতিয়া বাকী আছে মই যিখিনি ৰাস্তাৰ দায়িত্ব আপোনালোকে দিলে বেছি ৰাস্তা নাই 7টামান ৰাস্তা আছে মই এইটো আজি মই আপোনালোকক দায়িত্ব ললো অহা বছৰ এনেকুৱা টাইমৰ ভিতৰত প্ৰায়ভাগ ৰাস্তাৰ কাম শেষ কৰি দিম বুলি মই দায়িত্ব ললো 1 বছৰ লাগিব কিন্তু বহুত ডাঙৰ ৰাস্তা নহয় সৰু সৰু গাঁৱৰ ৰাস্তা এইটো মই দায়িত্ব ললো এইটো আমাৰ SOPD ফাণ্ড দিয়ে কৰিম PMGSYত কিছুমান ধৰা আছে PMGSYত ধৰা কেইটা কিছুমান আমি অলৰেডি হিটো ৰাজাখানা সাইডত মাইদাংশ্ৰী সাইডত হিটো আমি অলৰেডি সোনাপুৰ সাইডত আৰম্ভ কৰাই দিলো এইফালে PMGSY ৰাস্তা কেইটামান আছে এইটো সেকেন্ড ফেজ তাৰ মানে এই মে মাহত সেকেন্ড ফেজৰ টেন্ডাৰ হ'ব আৰু মে মাহত বাৰিষা হলেও কিছুমান কাম আমি আৰম্ভ কৰাই দিম তাৰ মানে ইয়াত ইমান 10 জেগা নহয়তো বাম জেগা এখানে কামটো আৰম্ভ কৰাব পাৰিম মই কাৰণে ৰাস্তা আৰু মই কওঁ বহুত বছৰৰ মূৰত 1 বছৰ আৰু অলপ ধৈৰ্য ধৰক 1 বছৰৰ ভিতৰত সব ৰাস্তা হৈ যাব বুলি মই আজি আপোনালোকৰ সন্মুখত ৰেকৰ্ডিঙৰ সন্মুখত মই কৈছো বাকি ইয়াত মাটিৰ ঝামেলা আছে সাৰ্ভেবোৰ হৈ গ'ল ড্ৰোন সাৰ্ভে হৈ গ'ল মেপটো হৈ আছে ইলেকশ্যন শেষ হোৱাৰ পাছত সোনকালে মেপৰ যেটো আকাৰ আছে সোনকালে ম্যাদী পট্টাটো দিয়াটো ব্যৱস্থা কৰি দিম এইটো মই দায়িত্ব লৈছো সাৰ্ভেটো যেটো হৈ গ'ল আৰু ইয়াতে স্কুলৰ ঝামেলা আছে এইটো যেটো দুৰ্গম অঞ্চল ভাল খবৰটো এইটোৱে বৰ্ডাৰ হাই স্কুলটো পৰ্টেলত আপলোড হৈছে এইটো মোৰ হিচাপত হৈ যাব লাগে এমই স্কুলটো ক্লাছৰুম কম আছে বুলি কৈছে এমই স্কুলত এডিশনাল আৰু দুটা ক্লাছৰুম মই মোৰ ফালৰ পৰা ধৰি দিম আৰু 15 লাখ টকা ধৰি দিম এইটো মই দায়িত্ব ললো আজি আৰু ইফালে এলপি স্কুল এটা আছে আমাৰ সৰ্বেশ্বৰ পেগুডাঙৰীয়া সদায় কৈ থাকে সেলফ বেস স্কুল কৰিব লাগে এইটো সেলফ বেস স্কুল অলৰেডি অৰ্ডাৰ এটা বাহিৰ অলপতে হৈ আছিল এইটো সোনকালে অৰ্ডাৰটো বাহিৰ কৰি দিম মই আৰু কমিউনিটি হল বাথৌ মন্দিৰ নামঘৰ এনেকৈ লিষ্টটো দি থৈছে অসম দৰ্শনত যেটো আমি ধৰিয়ে থাকো মই এটা অনুৰোধ জনাম দীপিকা বাইদেউ আপুনি এটা কাম কৰিব মোক যিখিনি কমিউনিটি হল আছে নামঘৰৰ লিষ্ট আছে হৰি মন্দিৰ আৰু বাথৌ ব্ৰহ্ম মন্দিৰ লিষ্ট এটা বনাই থৈ দিব আপোনাৰ কোনটো ৱাৰ্ডত বুথত কিমান আছে সেইটো মই পৰ্যায়ক্ৰমে প্ৰত্যেক গাঁৱত বছৰত একটা হলেও দিম প্ৰত্যেক গাঁৱত এইটো মই দায়িত্ব লৈছো বাকি জুলাই আপোনালোকে নিজে লক্ষ্য কৰিছে মোৰ আসল ডাঙৰ কামবোৰ শেষ হৈছে হস্পিটেল এটা ডাঙৰ হস্পিটেল দৰকাৰ আছিলে সিভিল হস্পিটেল 22 কোটি টকা খৰচা কৰি সিভিল হস্পিটেলটো হৈ গ'ল এতিয়া অপাৰেশ্যন থিয়েটাৰ আৰম্ভ হৈ গ'ল ডায়ালিসিস আৰম্ভ হৈ গ'ল ভাল ডক্টৰ আৰম্ভ হৈছে এতিয়া মোৰ হিচাপে এইটো এটা ডাঙৰ দায়িত্ব আছিল কিয়নো জুলাইৰ মানুহ আগতে পাছিঘাট যাব লাগে ধেমাজি যাব লাগে ডিব্ৰুগড় যাব লাগে এতিয়া ইয়াতে সব ট্ৰিটমেন্ট আৰম্ভ হৈ গৈছে তাৰ কাৰণে মই আকৌ অসম চৰকাৰক ধন্যবাদ জনাইছো গালিত ভাল হস্পিটেল এটা দৰকাৰ আছিলে 2.5 কোটি টকা হস্পিটেল এটা কাম আৰম্ভ কৰাইছো আৰু 1.5-2 বছৰ ভিতৰত হিটো শেষ হৈ যাব গালিত হিটো যদি হৈ যায় আপোনালোকৰ হিফালেও সুবিধা হ'ব তাৰ কাৰণে ধন্যবাদ জনাইছো সিমেন্ট চাপৰিত এটা হস্পিটেল দৰকাৰ আছিলে 5 কোটি টকা তাৰো কাম আৰম্ভ কৰাই দিলো আৰু সমকত এটা 2.5 কোটি টকা হস্পিটেল তাৰো কাম আৰম্ভ কৰাই দিলো আৰু এই হস্পিটেল কেটা যেতিয়া হৈ যাব মোৰ হিচাপে আমাৰ ইয়াৰ হস্পিটেল জামেলাবোৰ শেষ হ'ব খালি ইয়াত কঠালগুৰি গালি পথাৰৰ সাব সেন্টাৰবোৰ ডক্টৰ নাৰ্ছ থাকিব পৰাকে আমি একমহলীয়াকে বনাই দিছো এইকেটাও হিনা ফিটা কাটিছো আৰু এটা সোনকালে সম্পূৰ্ণ হ'ব আৰু ভৱিষ্যতে আৰু লাগে যদি মোক প্ৰপ'জাল দি দিব মই আৰু সাব সেন্টাৰ নাৰ্ছ ডক্টৰ থাকিব পৰাকে বনাই দিম এইটো আৰু ধৰ্মত ক'বলৈ গ'লে ল'ৰা ছোৱালী পঢ়াবলৈ ভাল স্কুল লাগে কংগ্ৰেছ চৰকাৰৰ দিনত ভালকে পঢ়া শুনা কৰিলেও চাকৰি নাপাইছিলে অকল ঘুষ গাছ চলিছিল যোনে ঘুষ দিব পাৰে তাৰে চাকৰি 2 লাখ 5 লাখ 10 লাখ 20 লাখ APSC কেলেংকাৰী 50 লাখ কিন্তু এইখন চৰকাৰৰ দিনত ভালকে পঢ়া শুনা কৰিলে
গৰীব দুখীয়া ঘৰৰ ল'ৰা ছোৱালীও এই চৰকাৰত ঘোষ নিদিয়াকৈ চাকৰি পায় চিধা চিধি কথা 1,65,000 যুৱক যুৱতীয়ে এইখন চৰকাৰৰ দিনত 1 টকা খৰচ নকৰাকে গৰীব ঘৰৰ ল'ৰা ছোৱালী চাকৰি পাইছে ইমানেই দুনা আইমানেইতো বড়ো ভাষাত কি কয় লাভাই সঁচা নহয় নেকি মই জানো কথাটো হ'ল কি এটা সময়ত ল'ৰা ছোৱালী পঢ়া বাদেই দিছিলে পঢ়ি কি লাভ পইচা যদি নিদিয়ে চাকৰি নাপায় বুলি এই বিজেপি চৰকাৰে ভাল কাম কৰিছে পুলিচ হওক মাষ্টৰ হওক যিমান চাকৰি 4th গ্ৰেড 3rd গ্ৰেড 4 অনা নিদিয়াকৈ কেলেংকাৰী নোহোৱাকৈ আমাৰ ল'ৰা ছোৱালীক আনি দিছে সেইকাৰণে পঢ়াব লাগে ভাল স্কুল লাগিব আমাক 60 কোটি খৰচ কৰি মই জোনাইক একলব্য মডেল হাইস্কুল লৈ আহিছোঁ 60 কোটি টকা স্কুল ইণ্ডিয়াৰ ভিতৰত টপ জোনাই হায়াৰ ছেকেণ্ডেৰী স্কুল 12 কোটি টকা খৰচা কৰি বনাই আছো ভাল এতিয়া 6 মাহৰ পাছত পিঠা কাটিম প্ৰাইভেট স্কুলত ডন বস্কোতকৈ ভাল হ'ব এইটো ধুনীয়া স্কুল বনাইছো ৰাজাখানাত 4 কোটি দিছো গালিত 4 কোটি দিছো বিজয়পুৰত 4 কোটি দিছো বাহাৰজোনাত 4 কোটি দিছো স্কুলবোৰ ঠিক কৰ লাইব্ৰেৰীত 4 কোটি তেলেম মিছামৰা চমকম 20খন স্কুলত মই 4 কোটিকে টকা দিছো জোনাই হায়াৰ ছেকেণ্ডেৰীত 8 কোটি টকা 12 কোটি টকা তাৰমানে পঢ়া শুনা কৰি ল'ৰা ভাল হ'ব লাগিব আৰু মই বৰদাৰ এইটো কুলাজান বৰদাৰ হাইস্কুলটো প্ৰভিন্সিয়েলাইজ হোৱাৰ লগে লগে ইয়াতো দৰকাৰ হ'লে 1 কোটি টকা খৰচা কৰি ইয়াতো স্কুলটো বনাই দিব তেতিয়া ইয়াৰ পৰা দূৰলৈকে ল'ৰা ছোৱালী পঢ়িবলৈ হাইস্কুল পঢ়িব যাব নালাগে কিন্তু আজিকালি জামানত পঢ়িলে মানুহ হ'ব পাৰিব আগৰ জামানা নাই আৰু নাই মাক দেউতাকেইটা ল'ৰা ছোৱালী পঢ়া শুনা কৰাটো বিচাৰে নাই ভাল মানুহ হোৱাটো বিচাৰে নাই বিচাৰে সেইকাৰণে ভাল শিক্ষা অনুষ্ঠান হ'ব লাগিব আৰু এইকাৰণে মই কথা এটা বুজি নাপাওঁ জোনাই আগতে সাব ডিভিজন আছিলে এতিয়া উপজিলা ঘোষণা কৰাইছো আৰু 6 কোটি টকা চেংচন হৈ গৈছে আমি নতুনকৈ অফিচ বিল্ডিং বনাম তাৰমানে এই চিভিল এছ ডি অফিচটো নতুনকৈ বনাম 6 কোটি টকা ধুনীয়া আছে মেডিকেল হৈ গ'ল এতিয়া একলব্য মডেল হাইস্কুল হৈ গ'ল ঐতিহাসিক জোনাই হায়াৰ ছেকেণ্ডেৰীটো ধুনীয়াকৈ হৈ আছে ট্ৰাইবেল ৰেষ্ট হাউচ নাছিলে আগতে 2 কোটি টকা দি জোনাইত ট্ৰাইবেল ৰেষ্ট হাউচ বনালো জল সম্পদ বিভাগৰ END অফিচ নাছিলে 2 কোটি টকা দি জোনাইত END অফিচ লৈ আহিছোঁ মই কাম হৈ গ'ল ৰাইজ কোনোবা মিছাকে প্ৰচাৰ কৰি আছে কোনোবা মিছাকে প্ৰচাৰ কৰি আছে ভুৱন পেগুৱে বোলে সব জোনাইৰ অফিচ ধেমাজি লৈ গ'ল বুলি কৈছে মই কথা এটা বুজি পোৱা নাই এই মোৰ চেহেৰাটো চা না কৰা নেকি মই এই জোনাইৰ অফিচ কেইটা ধেমাজি লৈ গৈ মই জোনাইৰ MLA হয় ক'ত অফিচ কৰিম দিদিন যে জোনাই MLA ধেমাজিলৈকে কিয় অফিচ পঠাব নিজৰ ঘৰটো মোক দি দিয়ে নেকি আর আজিলৈকে ঠিক কথা কৈছে এইটো ভগৱান হয় আচ্ছা ইহঁতে বেচেৰা মিছা কথা নকয় হয়তো আকৌ কি কাৰণে দিব মোক বুজি নাপাওঁ আরে একটা অভিযোগ যোৱা নাই কোনোবাই সুযোগ লৈছে নিৰ্বাচনটো ধেমাজিৰ পৰা পৰিচালনা হৈছে এইটো অকল ধেমাজিত হোৱা নাই শদিয়া তিনিচুকীয়াৰ পৰা পৰিচালনা হৈছে ঢকুৱাখানাটো লখিমপুৰৰ পৰা পৰিচালনা হৈছে এই ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া নিৰ্বাচন আয়োগ এইটো চৰকাৰ নহয় এটা ভুৱন পেগু MLA নেকি নহয় মুখ্যমন্ত্ৰী নাই নহয় চৰকাৰ নাই নহয় এতিয়া মই MLA প্ৰাৰ্থীয়ে হয় ভোটে বিচাৰিছোঁ মই বিচাৰোগে লাগম বদনাম পাম না আৰু এটা কথা এইবোৰ এনেই
ভুৱন পেগুক বদনাম বেলেগ জেগাত কৰিব নোৱাৰে। ভুৱন পেগ আমুক জেগাত পইচা খাইছে, আমুকক চাকৰি দিম বুলি পইচা খাইছে বুলি আমাক বদনাম কৰিব নোৱাৰে। মই ধৰ্মত চলা মানুহ। অংগনবাড়ীৰ নামত পইচা খাইছে, জেল গৈছে বুলি ক'ব নোৱাৰে। কংগ্ৰেছৰ যিটো পাৰ্টি হয় নহয়, দুইবাৰ জেল গৈছে, পইচা খাই দুইবাৰ জেল গৈছে। dokuktang junai semua kongres dok kesana de kindang mang tani domang kamuran biam na dokuktak iskim biam na dokuktak অঙ্গনবাড়ি মডেল অঙ্গনবাড়ি কেন্দ্র পয়সাম তকুক কেলা জেলাঙ্গেলা উপাক গাই গাই পে গলুনি গাই তক মাগে লেকে মাইদা গাখো আরে মোর লগতে 30 বছর ঘুরিলে মই হলে ভাল আছিলে ও এটা সরকারের টকা খালে জেল যাবই লাগিব এটা জেল গৈছে এটা মই বসোৱা নাই বুলি মোক বেয়া পাই মেলি এটা ভুৱন পেগু বেয়া হৈ গল ৰগামা ধৰ্মত কৈছো চিধা চিধি কথা মোক যিমান যতে বদনাম গেল আমুকৰ পইচা খাইছে বুলি ক'ব নোৱাৰে কিন্তু মিছাকে অফিচ লৈ গৈছে বুলি মিছা কথা ক'ব পাৰিব বদনাম কৰিব নোৱাৰে আৰু মই দুৰ্ভোগ নহয় জুনাই সমষ্টিৰ অফিচ মই কিয় ধেমাজিত পঠাম বৰঞ্চ মই একলব্য মডেল হাই স্কুল 60 কোটি স্কুল মই বেলেগ জেগাত দিব পাৰো জুনাইতে দিছো বেয়া হৈছে নেকি দুনা সিভিল হস্পিটাল জুনাইত নাছিলে 22 কোটি টকা সিভিল হস্পিটাল মই শিলাপথাৰত দিব পাৰো মই জুনাইত দিছো ইমানেম দুনা কো ডিস্ট্রিক্ট অফিস জুনাই কো ডিস্ট্রিক্ট অফিস মই সিমেন্ট চাপৰিত দিব পাৰো জুনাইতে কো ডিস্ট্রিক্ট অফিস দিছো আজি 6 কোটি টকা দি অফিসটো বনাম ইমানেম বেয়া বনি ট্রাইবেল রাস্তা 2 কোটি টাকা ট্রাইবেল রাস্তা মই শিলাপথাৰত বনাব পাৰিলেন জুনাইতে বনাইছো বেয়া হৈছে নেকি দুনা এসডিও ইএনডি বিভাগৰ এসডিও অফিস 2 কোটি টাকা দি জুনাইত বনাইছো মই সিমেন্ট চাপৰিত বনাব পাৰিলেন মই জুনাইত বনাইছো বেয়া কাম কৰিছো নেকি দুনা লা আসাংগতা কা খাব মনেকে বিপাক আরে গোয়িং কলবিছ আপোনালোকে শুনো ধেমাজিত 4 লেন হোৱা নাই লখিমপুৰত 4 লেন হোৱা নাই গোৱামুখত 4 লেন হোৱা নাই নাৰায়ণপুৰত 4 লেন হোৱা নাই অকল গহপুৰলৈকে হৈছে মাত্ৰ 4 লেন হোৱা নাই নহয় মই এক্সট্ৰাকে 4 লেনটো আনিছো শিলাপথাৰৰ পৰা জুনাইলৈকে আইমানে দুনা মনে কাকো অফিস বিপাক নপি লুকো কামালা নপুল দাংনা মা মই চিধা চিধি আমি লুকাবলৈ নাই পেটত একো বেয়া কথা নাই না মা মই আইমা বলো এই ইমান মানুহ আছে এই পঞ্চায়তত চৰকাৰ সুৎকান লিখতে ভুৱন আমুকানকে পইচা কম দতা কম না সুৎকান লিখি দেম না কিন্তু এর কংগ্রেস দক্ষিণ সুদ বলে যার যার সুদ লেগে হয় রাইডে কিনা তকুক লাল তাক জিজ্ঞাসা স্কিম দিয়ে না মিচ্ছে ৰগামা মই ডেভেলপমেণ্ট কৰিবলগীয়া বাকী আছে এইটো মিছা কথা নকওঁ 75 বছৰ ভাৰত স্বাধীন হোৱাৰ পাছত কংগ্ৰেছে একে মই কংগ্ৰেছ দিনক এমএলএ আইডেক কইলা মাঙাই 4 লেন মই বনাব পৰা নাছিলো 2 লেন ৰাস্তা বনাব পৰা নাছিলো হস্পিটেল বনাব পইচাই নিদিয়ে কিন্তু এতিয়া বিজেপি চৰকাৰৰ দিনত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ দিনত যি বিচাৰিছো দিছে 120 কোটি টকা খৰচা কৰি গোটেই জুনাইত মথাউৰি বিভাগ একদম বৰঙলৈকে গৈ পালে কেৰকেৰ বৰঙলৈকে আৰু এতিয়া ৰামদনিকাইলৈকে গৈ পাব আৰু 60 কোটি টকা পাইছো এইখন চৰকাৰৰ দিনত যি বিচাৰিছো পাইছো আৰু মই চিধা চিধি কথা যেদিনা শপত গ্ৰহণ কৰিম 20 দিনৰ পাব এই অঞ্চলৰ পকা ৰাস্তাৰ কাম আৰম্ভ কৰিম চিধা চিধি ইপাৰা মোক বেজে কামাব সেও বুলি দুদা সৰু সৰু জেগা আছে মই ইগা পামি দালি ওপৰৰ পয় আই নলং তুয়ে পাব ঈশ্বৰ বিদমূল আকি কি হাওৰ পয় ঐ বাইদেউ মিছিঙত 30 মানে কয় দে এই ডেভেলপমেণ্টবোৰ হ'বই ৰাস্তা হ'ব পকা ৰাস্তা হ'ব দলং হ'ব মথাউৰি হ'ব হস্পিটেল হ'ব স্কুল হ'ব স্কুল যে মই মতকে চুটাব মাৰা খালি প্ৰভিন্সিয়েলাইজ মাপ দুঙাই হুবাক পৰ্টেল হাদুং প্ৰভিন্সিয়েলাইজ হৈ গ'লে বিল্ডিং এণ্ড চেংচন বিলা ৰাখব মাৰা একদম ইয়ে খালি কথা হ'ল কি অপাদান গৰীব দুখীয়া মানুহকো চাব লাগিব আগত কংগ্ৰেছ চৰকাৰ বোৰে চোৱা নাছিলে ইলেকশ্যন আহিলে হুটাই মুঠি দি বোৱাৰীকেইটা কাজিয়া লগাই কংগ্ৰেছ চৰকাৰ কিন্তু আমাৰ চৰকাৰে কি কৰিছে
যিমান গৰীব দুখীয়া মানুহ আছে চবকে ৰেচন কাৰ্ড দে বুলি বাছি বাছি দি আছে নে ৰেচন কাৰ্ডটো ক চবকে দি আছে আৰু ৰেচন কাৰ্ড মানে যোনে লোৱা নাই লৈ লো এতিয়াই লৈ লো কিয়নো কথা আছে আমি দিম কিয় ৰেচন কাৰ্ড মানে আজিকালি ৰেচন কাৰ্ড থাকিলে আয়ুষ্মান ভাৰত কাৰ্ড পায় আয়ুষ্মান ভাৰত কাৰ্ড মানে ঈশ্বৰক কৈছো মই কাৰো বেমাৰ হ'ব নালাগে কি ডাঙৰ বেমাৰ হলে 2 লাখ 5 লাখ টকা ক'ৰ পৰা পাব ঘৰ মাটি বিকি নাপায় এই কাৰণে সেই সময়ত আয়ুষ্মান ভাৰত কাৰ্ডটো লাগিব 5 লাখ টকাৰ চিকিৎসা সাহায্য ফ্ৰী কংগ্ৰেছৰ দিনত 5 টকাও ফ্ৰী নাছিল ৰেচন কাৰ্ড মানে ফ্ৰী চাউল কংগ্ৰেছৰ দিনত ফ্ৰী চাউল নাছিলে 3 টকীয়া চাউল আছিলে কংগ্ৰেছৰ দিনত এই বুঢ়া মানুহকেইটা জানে 3 টকা চাউল 3 টকীয়া চাউল আমাৰ দিনত ফ্ৰী চাউল আৰু কংগ্ৰেছে বুজি নাপায় এই ফ্ৰী চাউল দিয়াৰ কাৰণে কংগ্ৰেছে কৈছে মানুহ এলেহুৱা হৈছে মিছা কথা কিয়নো এই টমটম চলোৱা মানুহটো যদি এক্সিডেণ্ট হয় ভৰি এক্সিডেণ্ট হয় 3 মহিনা টমটম চলাব নোৱাৰিলে ঘৰখন কেনেকৈ চলিব হাজিৰা কৰা মানুহটো 1 মহিনা যদি বেমাৰ হৈ থাকে ঘৰখন কেনেকৈ চলিব ধান ৰোৱা মানুহটো আজি ধান ৰুইছে ধৰিলো 5 মাহৰ পাছত ধান কাটিব মাজত চাউল নাথাকিলে কেনেকৈ চলিব মিচিঙত আগতে দগাৰা নাম বুলি বস্তু এটা আছিলে আজিকালি এইটো দগাৰা নামটো নাইকিয়া হ'ল কিয় ঘৰে ঘৰে যিমান দুখীয়া হলো মোদীজিৰ চাউল আছে হয়নে নহয় ऐसे का कांग्रेस की दुखा नाम बोलो देखो लगे वो 3 टका ला दूंगा 6 टका ला पे नाम ना तीरी पे भी दो नाम ना लुदा है रगामा ओ कपिल दुखता राइट मेन्ना दुपा लगी मा हमना बिदुना आई माने ना आ मेन्ना दुपा नाम तो बुझिले जानो न राइट बुकत থাকিব নালাগে বুলি কৈছে যিমান গৰীব হলো বুকত থাকিব নালাগে আৰু এটা কথা ৰেচন কাৰ্ড মানে আয়ুষ্মান ভাৰত বেমাৰৰ কাৰণে সহায় পাব ফ্ৰী চাউল পাই আছে এতিয়া আমাৰ চৰকাৰে চিধা চিধি কথা দালি নিমখ আৰু চেনি 100 টকাত দি আছিলে এইবাৰ এই 100 টকাটো ৰেহাই হ'ব আৰু মিঠাতেল আৰু চাহপাতটো লগত দিব বুলি কৈছে বেয়া হ'ব নেকি তাৰ মানে এই কথাটো মহিলাকেইটাই বহুত ভাল পায় কিয় জানে আমি মোটা মানুহ কেইটা আমি ঘৰত যাওঁ আলহী লৈ আহো মাইকীটো কওঁ এই যা চাহ বনা এটা পাকঘৰৰ ভিতৰত সোমাই চাহপাত দেখাব যা 20 টকা আহে যা বাচ্চাটোক লৈ পঠাওঁ তাৰপিছত আকৌ চিনি কাটামান কাটাই আকৌ 20 টকা যা তাৰমানে মহিলা মানুহৰ হাতৰ পৰা পইচাটো ওলাই যায় এইকাৰণে চৰকাৰে কৈছে মহিলা মানুহৰ পইচাটো বাচি থাকিব লাগে আৰু এইকাৰণে চাউল দালি চেনি নিমখ মিঠাতেল আৰু চাহপাতটো এই পাকঘৰৰ বস্তুটো চৰকাৰে দায়িত্ব ল'ব বুলি কৈছে বেয়া হৈছে নেকি আৰু মহিলা মানুহৰ পইচাটো থাকি যাব নিজৰ জেগাতে তাৰপাছত ইমানেই নহয় এতিয়া অৰুণোদয় চাওক নোপোৱা কেইটাৰ কাৰণে কৈ দিছোঁ যোনে যোনে পোৱা নাই শুনক এই মাক দিগলা ধুই হব লুঙা পম হয় যোনে যোনে পোৱা নাই শুনক যোনে যোনে পোৱা নাই সেইদিনা মাজত মুখ্যমন্ত্ৰী যেতিয়া জোনাই আহিছিলে না প্ৰচেছনত মই ছাৰক ক'লো ছাৰ মোৰ বহুত মহিলা মানুহ অৰুণোদয় নোপোৱাকৈ থাকিলে কি কৰিম কওঁতে ভুৱন তই চিন্তা নকৰিবি 3000 লাগে নে 4000 লাগে নে 5000 লাগে 5000 লৈকে নতুনকৈ বোৱাৰী মানুহক অৰুণোদয় দিব পৰা কৰি দে কিন্তু একটা মানুহ বোৱাৰী মানুহ বাদ পৰিব নালাগে বুলি কৈছে বিয়ে কম দাং না আপোনাৰ 5000 বিচাৰি যাম দাং না 35000 মহিলাক দিলোঁ আৰু 5000 দিবলৈ কি কিমান ডাঙৰ কথা CM ছাৰে কৈছে মামাই কৈছে আৰু মামা CM ছাৰে যদি কৈছে মানে এইটো হ'বই গ্যাৰাণ্টি আৰু এইবাৰ মই কৈ দিওঁ অৰুণোদয় পোৱা কেইটাৰ কাৰণে কৈ দিওঁ 1250 টকা দি আছে এইটো অতি সোনকালে 1500 2000 হ'ব তাৰ পাছত লাষ্টত কিমান হ'ব 3000 টকা হ'ব বুলি কৈছে বেয়া হ'ব নেকি মায়ে মায়ে 3000 টকা একাউণ্টত সোমালে বেয়া হ'ব নেকি মায়ে নে আৰে কিয় বেয়া হ'ব মতা কেইটাই ভৰাই নিদিয়ে 3000 মাহত চৰকাৰে ভৰাই দিব কিমান ভাল কথা হ'ব হয়নে নহয় এতিয়া আৰু মতা কেইটাৰ হাত পাতিব নালাগে মহিলা মানুহৰ নিজৰ বহুত জামেলা থাকে লোকৰ পৰা পইচা বিচাৰিবলৈ বেয়া সেইকাৰণে আত্মসন্মান থকা মহিলা এইবাৰৰ পৰা এইখন চৰকাৰৰ দিনত একদিন অৰুণোদয় 3000 টকা হ'ব আৰু সেইকাৰণে মই কৈছোঁ লংক 9000টো সোমাওঁতে নোপোৱা কেইটাৰ বহুত দুখ লাগিছে বুলি কৈছে জানে সেইকাৰণেতো আৰু 5000 দৰকাৰলৈ দিম কৈছে না আৰু নোপোৱা কেইটা পাই গ'ল এতিয়া যদি 5000 নতুনকৈ ফৰ্ম আহিব অকল নোপোৱা কেইটাৰ কাৰণে দেই এইটো মই চিধা চিধি কথা এইটো
তাৰ পাছত মহিলাকেইটা গাহৰি পোৱালি 2টা কিনি লওক, ছাগলী পোৱালি 3টা কিন, বোৱা কটা কৰিবলৈ সূতা হয় ন 6টা 7টা মেখেলা চাদৰৰ কাৰণে কিন, বেপাৰ বাণিজ্য কৰি খা, দোকান কৰ, সৰু ঘুমটি কৰ। চৰকাৰে কৈছে আত্মসহায়ক গোটৰ সদস্যক 10,000 টকা প্ৰত্যেকটো মহিলাক দিব বুলি কৈছিলে। আজি 2 বছৰ আগত কওঁতে মানুহে ভাবিছিলে CM ছাৰে মিছা কথা কৈছে, নিদিয়ে বুলি ভাবিছিলে। কিন্তু এতিয়া এই 10,000 টকাৰ কাৰণে গোটৰ সদস্যক 10 চেক দিলে নাই? দিলে নাই? মুখ্যমন্ত্ৰীৰ কাৰণে ডাঙৰ একটা হাত চাপৰিব লাগিব। তাৰপাছত শুনক, এই চেকটো দিওঁতে মুখ্যমন্ত্ৰী চিমেণ্ট চাপৰি দিওঁতে আমি তেতিয়া খবৰ পালো কিছুমান থাকি গ'ল বুলি। মাজত চিমেণ্ট চাপৰি দিনা আজি 20 দিনৰ আগত 3,500 আকৌ দিছিলো, হয়নে নহয়? খাবেন কি 2 পাক দাকুম বিদুম কুন্না অদক লেগা উর্দুরে পাহামানকে মধুর্য কমধুনা পিছিয়ে একো কাপাই যাব। তাৰপাছত 10,000 নোপোৱা মানুহ কিছুমান থাকি গ'ল কৈছে। শুন, নোপোৱা মানুহ এইকাৰণে 10,000 চেক নোপোৱা মানুহ আৰু 1,000 মহিলা মানুহক আকৌ দিব পাৰিম বুলি কৈছে। এইকাৰণে নোপোৱা কিবা টেনশ্যন নাখাবি বুলি কৈছে। আৰু তাৰপিছত শুনক, এইবোৰে অকল নহয়, আপোনালোকৰ ল'ৰা ছোৱালী পঢ়াৰ কাৰণে, কলেজ পঢ়াৰ কাৰণে কংগ্ৰেছৰ দিনত ল'ৰা ছোৱালী মেট্ৰিক পাছ কৰিলে, হায়াৰ ছেকেণ্ডেৰী পাছ কৰিলে ঘৰখনৰ ফূৰ্তি লাগে। ফূৰ্তি লাগিলে কি হ'ব? কেইদিনমান পাছত আকৌ দিগদাৰ হয়। কিয় দিগদাৰ হয়? এডমিশ্যন ফি 6,000 দিব লাগে, 8,000 দিব লাগে, 12,000 দিব লাগে, ঘৰখনত অসুবিধা হয়। এইকাৰণে চৰকাৰে কি কৰিলে? আপোনালোকৰ ল'ৰা ছোৱালী এডমিশ্যনৰ কাৰণে কলেজত বিজেপি চৰকাৰে এডমিশ্যন ফ্ৰী কৰি দিলে। পইচাটো বাচিলে নাই? তাৰপাছত কি কৰিছে শুনক, ছোৱালীকেইটা কলেজ যদি যায়, হায়াৰ ছেকেণ্ডেৰী পঢ়িলে টমটম ভাড়া, অটো ভাড়াৰ কাৰণে হায়াৰ ছেকেণ্ডেৰী পঢ়িলে মাহত 1,000 টকা, BA পঢ়িলে 1250 টকা মাহত, MA পঢ়িলে 2,500 টকা মাহত ছোৱালীকেইটাৰ কাৰণে নিযুত মইনা দিছে নাই চৰকাৰে? এইবাৰ ল'ৰাকেইটাকো দিব বুলি কৈছে, শুনি ল। এইবাৰ ল'ৰাকেইটাক নিযুত বাবু আৰম্ভ কৰিছে। BA পঢ়িলে 1,000 আৰু MA পঢ়িলে 2,000 দিম বুলি কৈছে। বেয়া হ'ব নেকি? মাক দেউতাকৰ ভাৰটো কমি যাব। নহ'লে বহুত দুখীয়া মানুহে ল'ৰা ছোৱালী পইচা নোহোৱাৰ কাৰণে নপঢ়াকে থৈ দিয়ে না। আৰু এইকাৰণে এনেকে হ'লে ল'ৰা ছোৱালী পঢ়িব ভালকে আৰু ভালকে চাকৰি কৰিব। আৰু শুনক, লাষ্টত চাকৰিটোতো এইখন চৰকাৰৰ দিনত ঘোষ দিব নালাগে। আৰু যোনে চাকৰি নকৰে সিহঁতৰ কাৰণে ভাল খবৰ আছে। শুনক, বিশেষকৈ আমাৰ 28 বছৰৰ পৰা 45 বছৰৰ যিখিনি মানুহ আছে, শুনক, কোনোবাই ছোৱালীয়ে বিউটি পাৰ্লাৰ খুলি খাব বিচাৰিছে, কোনোবাই পিক আপ কিনি টেক্সি চলাব বিচাৰিছে, কোনোবাই অটো চলাব বিচাৰিছে, কোনোবাই হোটেল কৰিব বিচাৰিছে, কোনোবাই ফাৰ্ম খুলিব বিচাৰিছে। চৰকাৰে এইবাৰ 1 লাখ যুৱক যুৱতীক 2 লাখ টকাকে দিছিলে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ। কিন্তু এইবাৰ শুনক ভাল খবৰটো, এইবাৰ 10 লাখ যুৱক যুৱতীক অকল 2 লাখ নহয় 3 লাখ আৰু 5 লাখলৈকে দিব বুলি কৈছে। এইবাৰ ফৰ্মটো এপ্লাই কৰিব ক'ব, মই কৰিম, মই সহায় কৰিম। আই অক চৰকাৰে সম্পৰ্ক আদাম নে এনেকে কোন চৰকাৰে? আগত কংগ্ৰেছ চৰকাৰে চাই 5 বছৰৰ মোৰ সূতা 1 মুঠি দি মহিলাকেইটা টানা টানি কৰে, 2 মুঠি কাৰোবাৰ বেছি পৰিলে, 2 মুঠি কাৰোবাৰ কম পৰিলে। কংগ্ৰেছ চৰকাৰৰ দিনত পামুন চুমুন উঙাই লিখিম ধেত বোৱাৰীয়ে মা চম্পা অক চৰকাৰে নে কংগ্ৰেছ চৰকাৰে। আৰু মইতো কওঁ, মই বড়ো মানুহৰ কথাটো মই বুজি পাইছো, আগ্ৰা মাছ মহিলাৰী ভাল কাম কৰি আছে। মই নকওঁ মিচিং মানুহে নিয়ম মতে বিজেপি চৰকাৰৰ 30 মাহ কাপিলাম নিয়মলো আজি 80 বছৰ হৈ গ'ল ভাৰত স্বাধীন হোৱা। কোনো চৰকাৰে, তৰুণ গগৈ কংগ্ৰেছ চৰকাৰ 3বাৰ মুখ্যমন্ত্ৰী হ'ল, এ আলাল লাইন কালা আলিয়া লিগাম জিলাকৈ বন্ধ বিদ্যমান বিজেপি চৰকাৰে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাবো সরকারি বন্ধম ডাইরেক্ট বিতাকছি না চিন্তা হল আছে মিছিগা তুমুরপে তুক্কালাগা তুপ্পারাম খানা ও মিছিং ভাষাটো স্কুলত পঢ়াবলৈ আমেৰিকাত ইংলিছ শিকিলেও আমাৰ ল'ৰাই হিন্দীটো ভালকে জানিলেও অসমীয়া ভালকে জানিলেও নিজৰ ভাষাটো পাহৰিব নালাগে না। 200টা স্কুল কৰি দিছে আৰু 600টা স্কুল কৰিব, 800টা স্কুল হ'ব। আৰু এইবাৰ আমাৰ ল'ৰা ছোৱালীয়ে চাকৰি পাব পৰাকে মিচিং স্কুলত চাকৰি পাব পৰাকে স্পেচিয়েল টেট পাতি দিব। বেয়া হ'ব নেকি? না আৰু পৰঞ্চি
আমাৰ মিচিঙৰ কাউন্সিলটো এইটো পইচা বেছি দিব পৰাকৈ 6 শিডিউল দিয়াৰ কাৰণে অমিত শ্বাহজী আহি ইণ্টাৰলকুটাৰ এপইণ্ট কৰি সোপাক 6 শিডিউল প্ৰকৃতিৰ আগবাঢ়ি গৈছে। তাৰ কাৰণে কেন্দ্ৰ চৰকাৰক ধন্যবাদ কবিলাই আৰু সেইদিনা মোদীজী আহিছিলে, মোদীজী আহি গোৱামুখত মোদীজী আহিছিলে এই মিচিং ৰিভিকাশ্যনটো এনেকৈ লৈ এই মেৰা সন্মান হয় বুলি কৈ মাথাত লৈ সন্মান হয় বুলি কৈছে। আই কাপিন প্ৰধানমন্ত্ৰী পায় নে এইদুল পায় কোনো আই মিচিং যুৱ মহোৎসৱ আগত কোনো চৰকাৰে তৰুণ গগৈ একদিনো নাহিলে, 1 টকাও নিদিলে। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দুইবাৰ আহি 100 crore को बितांगना इमाने दूना रखना दोने कालंका पोलो कालंका अपना पिरंगमा नहीं पातोया नोल कालंका अपना लेके के दोनी पोलो गंगे द मोना नो पर 10 crore को बितांगना सरकार सा इमाने दूना यम मते इकोन सरकारक बाद दी बीजेपी सरकारक बाद दी मिसिंगे बेलेगक भूते দিব নালাগে। আর ইমান কাম করা সরকার তো কি হেরি আমি মহিনো পার্টি তুপ্পম না মনে করে মখনিয়ে পাতাম দুনা রামা নাই ওসাকে বকো আরে আমি সিধা সিধি কব লাগে মহিলা কেটা এই ডক্টর হিমন্ত বিশ্ব শর্মা মুখ্যমন্ত্রী মোদীজি আমার একাউন্টত আপোনালোকে মাহে মাহে অৰুণোদয় দিয়াৰ কাৰণে আমাৰ চাউলৰ লগত চেনি চাহপাত হেৰি সব ফ্ৰীকে দিয়াৰ কাৰণে আৰু লগতে 10,000 টকা আমাক দিছে। আৰু এইটো এইবাৰ চিধা চিধি কথা শুনক, যোনে 10,000টো ভালকে ব্যৱহাৰ কৰিব অহাবাৰ এইটো 25,000 টকা হ'ব। ইমানেই ধুনা আৰু তো 10,000কে এটা গোটৰ 10জনী সদস্যই পালে 1 লাখ হয়। এটা 25,000 যেতিয়া দিব 10জনী সদস্যক যেতিয়া গোটৰ সদস্যক 25,000কে দিব 2.5 লাখ টকা হয়। কোন চৰকাৰে এনেকে পইচা দিয়ে আগতে মহিলা সেইকাৰণে মই চিধা চিধি কথা কওঁ 9 তাৰিখে ইলেকশ্যন আছে। এই 9 তাৰিখ মনত ৰাখিব। আজি কেই তাৰিখ হ'ল? 4 তাৰিখ, 4 দিন সময় আছে। কেম্পেইনটো 3 দিন আছে। 7 তাৰিখে কেম্পেইন শেষ হ'ব। তো 9 তাৰিখৰ দিনা